প্ৰেম বিবাহ পৰিণতি ভয়ংকৰ ভাল পাই যদি বিয়া হৈছিল তেন্তে কিয় এনেকুৱা হ'ল বিয়াৰ 2 বছৰ পিছতেই পত্নীৰ ভয়ংকৰ কাণ্ড এৰি থৈ গ'ল এটি অকমানি দক্ষিণ কামৰূপৰ খুন্তলিৰ 2 নং দক্ষিণ ৰাঙাপানীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামী আজিজুল হকৰ বিৰুদ্ধে উল্লেখ্য যে পত্নীক যৌতুকৰ বাবে বিভিন্ন সময়ত অত্যাচাৰ কৰাৰ অভিযোগ আছে 2 নম্বৰ ৰাঙাপানীত আজিজুল হকৰ লগত বিয়া হৈছিল প্ৰায় 2 বছৰমান আগত দুজনে আমি শুনামতে তেওঁলোকে ভাল পাই বিয়া হৈছিল বিয়াৰ পিছৰে পৰা ছোৱালীটোক যৌতুকৰ কাৰণে বিভিন্ন সময়ত অত্যাচাৰ কৰি অহা হৈছে ছোৱালীটো কেইবাবাৰো মাক দেউতাকৰ ঘৰলৈ গুচি গৈছিল ইতিমধ্যে যৌতুক হিচাপে 50,000 অধিক টকা স্বামী ঘৰৰ পৰা আনিছে ছোৱালীটোৱে এইবেলি আকৌ যোৱা ৰাতি 11টামান বজাত আমাৰ গাঁৱত খবৰ গৈছে বা তেওঁৰ শহুৰেকৰ ঘৰলৈ খবৰ গৈছে ছোৱালীটোৱে কৰিছে এই ঘটনা সাপেক্ষে আমি ইয়াৰপাৰাৰ মানুহ আমি ঘটনাস্থলীত উপস্থিত হৈছিলোঁ উপস্থিত হৈ ছোৱালীটোক কোনো ফাঁচি কাঠত ওলোমাই থকা আমি দেখা নাই আমি মজিয়াৰ মাজত পৰি থকা পানী ঢালা অৱস্থাত দেখা পাইছোঁ এইটো আমাৰ সন্দেহ যে সম্পূৰ্ণৰূপে আমি সন্দেহ কৰিছোঁ যে ছোৱালীটোক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে ইপিনে ঘটনাৰ খবৰ লাভ কৰি খুন্তলি আৰক্ষী উপস্থিত হৈ আটক কৰে আজিজুল হকক এই ছোৱালীজনী বিয়া দিয়াৰ পিছৰে পৰা তেওঁলোকৰ বিয়াটো হৈছিলে লাভ মেৰিজত তেতিয়াৰে পৰা শহুৰ শাহুৰেক বা ননদিনী এটা আছে বিৰাট মানে অত্যাচাৰ যন্ত্ৰণা মাজত ৰাখিছিলে মাজে সময়ে যৌতুক বিচাৰিছিলে মাজতে 50-60,000 টকা দিয়াও হৈছে ইতিমধ্যে যোৱা ৰাতিও 6টামান বজাত ফোনত ছোৱালীজনী কথা পাতিছে এই যৌতুকৰ বিষয়ে ঘৰৰ পৰা সেইবিলাক নিদিয়া হোৱাতে তেওঁলোকৰ মানে সেনেকুৱা অৰ্থ সম্পত্তি নথকাৰ কাৰণে দেউতাই দিয়াত অস্বীকাৰ কৰাতে মানে বোধাই কণ্ডলটো আমাৰ সন্দেহ বাঢ়ি গৈছিলে কিবা কাৰণবশতঃ মানে এক্সিডেণ্টলি হৈ গ'ল তেওঁলোকে এই ঘটনাটো তাৰ ৰূপ দিয়াৰ কাৰণে অহৰহ চেষ্টা চলাইছিল গতিকে লগে লগে পুলিচ প্ৰশাসন তাতে উপস্থিত হৈ ঘটনাটো উদ্ধাৰ কৰি লৈ আহিছে আমি পুলিচ প্ৰশাসনক অনুৰোধ জনাওঁ যাতে তেওঁলোকে উচিত তদন্ত কৰি এই বিষয়টো আমাক ন্যায় দিয়ে আৰু দোষীক পুৰা শাস্তি দিয়ে ইতিমধ্যে ছোৱালীজনীৰ 1.5 বছৰীয়া এটা কেঁচুৱাও আছে প্ৰশাসনক অনুৰোধ জনাওঁ যাতে তেওঁলোকে আমাক উচিত ন্যায় দিয়ে পিছে কি প্ৰকৃত ঘটনা আৰক্ষীৰ ক্ষিপ্ৰ তদন্তত ওলাই পৰিব সত্য খুন্তলিৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট টাইম 8